নমস্কাৰ, মই ডক্টৰ দীপঙ্কৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা অতি ইম্পৰ্টেণ্ট আৰু অতি গুৰুত্বপূৰ্ণ টপিক লৈ কিনে আপোনালোকৰ ওচৰত আহিছোঁ। সেই টপিকটো বহুত কমন হয়, স্পেচিয়েলি আমাৰ অসমত বা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকত বহুত কমন। কাৰণ আমাৰ ইয়াতে গজা, তামোল, পাণ এইবিলাকৰ পৰাই এই বেমাৰটোৰ উৎস বা এই বেমাৰটো তেনেকৈ আৰম্ভ হয় বুলি ক'ব পাৰি। এতিয়া এই বেমাৰটো ইমান গুৰুত্বপূৰ্ণ এইকাৰণেই কাৰণ এই বেমাৰটো কেঞ্চাৰ বা কৰ্কট ৰোগৰ, স্পেচিয়েলি মুখৰ কেঞ্চাৰ বা কৰ্কট ৰোগৰ আগৰ ষ্টেট বা প্ৰি কেঞ্চাৰাছ ষ্টেট বুলি তেনেকৈ ক'ব পাৰি। বেমাৰটোৰ নাম হৈছে অৰেল ছাবমিউকাছ ফাইব্ৰোচিছ। মেডিকেলি এইটো অৰেল ছাবমিউকাছ ফাইব্ৰোচিছ বুলি কোৱা হয়। এতিয়া এই বেমাৰটোত সাধাৰণতে সকলো মানুহৰ নহয়, যিবোৰ মানুহৰ অভ্যাস থাকে, খুব বেছি তেওঁলোকে তামোল পাণ খাই থাকে, তামোল পাণৰ লগত তেনেকৈ চূণো মিলাই লয়, লগতে জৰ্দা পাণ, মিঠা পাণ, গুৱা, মেৱা বা কিৱান, গুটকা, তাৰ লগতে চাধা, এনেকুৱা টাইপৰ বস্তুবিলাক বা এলকহল এনেকুৱা টাইপৰ বস্তুবোৰ খাই থকা মানুহবোৰৰ চান্স বেছি থাকে এই বেমাৰটো ডেভেলপ হোৱা। খোৱাৰ লগে লগে তেনেকৈ বেমাৰটো আৰম্ভ নহয়, লাহে লাহে তেনেকৈ বেমাৰটো আৰম্ভ হ'ব আৰু এটা সময়ত যাই কেনে আপোনাক অতি আপোনাৰ যিটো দৈনন্দিন লাইফ থাকে সেইটো অতি বেছি পৰিমাণে হেম্পাৰ কৰি দিব পাৰে। এই বেমাৰটো এইকেইটা বস্তু খোৱা মানুহৰ বেছিকৈ হয়। তাৰ লগতে কিছুমান অন্যান্য ৰিস্ক ফেক্টৰ থাকে। সেই ৰিস্ক ফেক্টৰবিলাকৰ ভিতৰত এটা হ'ল জেনেটিক, অটো ইমিউনিটি, খুব বেছি স্পাইচি খালে সেইটো ডিবেটেবল হয়, সেইটো একদম ঠাৱৰ কৰি কেনে ক'ব নোৱাৰি। HPV ভাইৰাছৰ ইনফেকশ্যন, হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যন, আৰু ট্ৰমা, মুখৰ ভিতৰত এনি কাইণ্ড অফ আদাৰ ট্ৰমা, এইবোৰে সাধাৰণতে থাকে। এই বেমাৰটো হ'লে তাৰ লক্ষণবিলাক কেনেকুৱা হয়? বেমাৰটো সাধাৰণতে যিহেতু অৰেল বুলি কোৱা আছে, গতিকে মুখত হ'ব। মুখৰ ভিতৰত আপোনাৰ যিটো কেভিটি থাকে বা মুখ গহ্বৰ বুলি যিটো কয়, তাত এই বেমাৰটো তেনেকৈ ডেভেলপ হয়। মুখ গহ্বৰ বুলি ক'লে আমাৰ গালৰ ভিতৰৰ ফালে, ওঠৰ ভিতৰৰ ফালে ইনচাইড। আমাৰ তালুত হ'ব পাৰে ছফ্ট পেলেট, হাৰ্ড পেলেট, তালু দুটা পাৰ্ট, ছফ্ট আৰু হাৰ্ড দুটা পাৰ্টত। তেনেকৈ আলজিভাত হ'ব পাৰে, যিটো উগুলা বুলি কয়, থ্ৰোটত হ'ব পাৰে, আমাৰ ডিঙিত, ঠিক আছে, লগতে ইছ'ফেগাছ বা খাদ্যনলী, জিভা, এইবিলাক এৰিয়াত তেনেকৈ কমনলি ইয়াক দেখা যায়। গামছ, মুখৰ ভিতৰত যিটো আলু থাকে, আলুবিলাকত সচৰাচৰ ইয়াক কমকৈ দেখা যায়। এতিয়া ইয়াৰ লক্ষণবিলাক কি হয়? কোনবিলাক লক্ষণ দেখিলে আপুনি সচকিত হৈ যাব বা আপুনি সতৰ্ক হোৱাটো উচিত? এই লক্ষণখিনি মই কৈ দিছোঁ। ইনিচিয়েলি ধৰক যি মানুহে বহুদিনৰ পৰা তেনেকৈ এই বস্তুকেইটা সেৱন কৰি আছে, তেওঁলোকৰ লক্ষণ বুলি ক'লে ইনিচিয়েলি প্ৰথম অৱস্থাত তেওঁলোকে স্পাইচি বস্তু খালে তেনেকৈ জ্বলা পোৰা অনুভৱ কৰে, বাৰ্ণিং চেনজেশ্যন এটা আহে, বাৰ্ণিং চেনজেশ্যন ইন দ্য মাউথ আফটাৰ ইটিং স্পাইচি ফুড। তাৰ লগতে সৰু সৰু তেনেকৈ পানী জ্বলাৰ নিচিনা তেনেকুৱা গুটি গুটি তেনেকৈ মুখৰ ভিতৰত হ'ব পাৰে, আৰু কেতিয়াবা সেই গুটি গুটিবিলাক তেনেকৈ ভাঙি কেনে আলচাৰ ফৰ্মেশ্যন হ'ব পাৰে। মুখখন তেনেকৈ ড্ৰাই, শুকান হৈ থাকিব পাৰে, যিটো মেডিকেলি জেৰষ্টমিয়া বুলি কোৱা হয়। তাৰ লগতে আপোনাৰ হোৱাইট, বগা চামনি তেনেকৈ পৰিব পাৰে মুখৰ ভিতৰত। চামনিবিলাক কেতিয়াবা লোকেলাইজ থাকে, লোকেলাইজ এটা এৰিয়াতহে হৈছে ইনিচিয়েলি। পিছত যেতিয়া বেমাৰটো দ্ৰুতগতিত বা প্ৰগ্ৰেছিভলি তেনেকৈ বাঢ়ি গৈ থাকে, তেতিয়াহ'লে সেইটো ডিফিউজড হ'ব পাৰে। ডিফিউজড বুলি ক'লে আপোনাৰ গোটেই মুখখনৰ বেছি সংখ্যক জেগা তেনেকৈ বগা চামনিৰে তেনেকৈ আগুৰি গৈছে, আৰু কেতিয়াবা এই চামনিবোৰত জালৰ নিচিনা বা নেটৰ নিচিনা কিছুমান ৰূপ বা কিছুমান অৱয়বো তেনেকৈ দেখা যায়। এইখিনি হ'ল ইনিচিয়েল লক্ষণ। ইয়াৰ পিছত লাহে লাহে তেনেকৈ আপোনাৰ ধৰক মুখখন খোলা মেলা কৰা তেনেকৈ অসুবিধা হ'ব আৰম্ভ কৰে। তেতিয়া পেচেণ্ট বা ৰোগীগৰাকীয়ে খাদ্য খাওঁতে বা কিবা বস্তু তেনেকৈ গিলোতে বা কথা কওঁতে বা তেওঁলোকৰ দাঁতৰ বা মুখৰ তেনেকৈ যত্ন লোৱাত অসুবিধা আৰম্ভ হয়, ঠিক আছে। তাৰপিছত তেওঁলোকৰ গালৰ ভিতৰত তেনেকৈ খুব
দাঁত চামৰা বা লেডাৰৰ নিচিনা তেনেকুৱা চেঞ্চেশ্যন ফিল কৰে মুখখন এনেকে কৰি কেনে ফুলাব নোৱাৰে বা পাফ আউট তেনেকে কৰিব নোৱাৰে ফুলোৱা তেওঁলোকৰ কষ্ট হয় বা ফুলোৱা তেওঁলোক অসমৰ্থ হয় তাৰ লগতে তেওঁলোকৰ জিভাখনত তেনেকুৱা বগা চামনি কৰিব পাৰে জিভাখন তেনেকে স্মুথ হৈ যাব পাৰে জিভাখন লৰচৰ কৰোঁতে অসুবিধা ফিল কৰিব পাৰে তাৰপিছত তেওঁলোকৰ ওঁঠবিলাকত তেনেকুৱা ধৰক ওঁঠবিলাক মানে কি আৰু ডাঠ হৈ যাব পাৰে ওঁঠবিলাক মানে অলপ বগা চামনি তেনেকে ওঁঠত আহিব পাৰে বা ওঁঠৰ শ্বেপটো তেনেকে এলিপ্টিকেল বা উপবৃত্তাকাৰ শ্বেপ তেনেকে ল'ব পাৰে আৰু ওঁঠৰ মানে কি আৰু ওঁঠৰ স্কিনখিনিও বা ওঁঠৰ ছালখিনিও তেনেকে ঠিক বা ডাঠ তেনেকে ফিল কৰিব পাৰে ইয়াৰ পিছত লাহে লাহে বেমাৰটো মানে আকৌ প্ৰগ্ৰেছিভলি তেনেকে বাঢ়ি ধৰক তালু চফ্ট তালু বা হাৰ্ড তালু চফ্ট পেলেট হাৰ্ড পেলেট থ্ৰোট উহুলা বা ইছ'ফেগাছ ঠিক আছে এইবোৰ জেগাটো তেনেকে স্প্ৰেড হৈ কিনে যাব পাৰে আৰু এইবোৰ জেগাত তেনেকে স্প্ৰেড হৈ গ'লে বিষ চিষ তেনেকে আহিব তেওঁলোকৰ কেতিয়াবা ইউষ্টেচিয়ান টিউবটো ব্লক হৈ কেনে কাণেদি শুনাটো দিগদাৰ হ'ব পাৰে তেওঁলোকৰ টেষ্ট বা খাদ্যৰ টেষ্টবিলাক তেওঁলোকে তেনেকে নাপাব কেতিয়াবা তেওঁলোকৰ মুখৰ জবিলাক লক হৈ যাব পাৰে ঠিক আছে বা ৰেষ্ট্ৰিক্টেড মুভমেণ্ট হ'ব পাৰে মানে তেওঁলোকে ভালকে মানে মুভমেণ্টে কৰিব নোৱাৰে মুখ দুখন তেনেকে খোলা মেলাই কৰিব নোৱাৰে যিটো ট্ৰিছমাছ বুলি কোৱা হয় তো এনেকুৱা টাইপৰ মানে চিমটম বা লক্ষণবিলাক আহে আৰু পিছলৈ যাই কিনে এই বেমাৰটো কেঞ্চাৰলৈকেও তেনেকে ট্ৰান্সফৰ্ম হোৱাৰ খুব হাই চান্সেছ থাকে দেখা গৈছে যে গোটেই মানে ৱৰ্ল্ডৰ পপুলেশ্যনৰ প্ৰায় 1.5 to 15% মানে ডেৰ শতাংশৰ পৰা 15% মানুহৰে যাৰ মানে অৰেল সাবমিউকাছ ফাইব্ৰচিছ হয় তেওঁলোকৰ পিছত যাই কিনে তেনেকে মুখৰ ভিতৰৰ বা মুখৰ গহ্বৰৰ স্কুৱামাছ চেল কাৰ্চিনোমা বা কেঞ্চাৰ তেনেকে হ'ব পাৰে আৰু এই মানে কি আৰু এই পাৰ্চেণ্টেজটোৰ ভিতৰত মানে 7.6%ৰে মানে পপুলেশ্যনটো ইণ্ডিয়াৰ থাকে মানে ভাৰতত যিহেতু তামোল পাণ গুটখা চাধা এইবোৰ গুৱা মেৱা কিৱান বা মিঠা পাণ জৰ্দা পাণ এইবিলাকৰ প্ৰিভেলেঞ্চ বা ব্যৱহাৰটো বহুত বেছি সেইকাৰণে ভাৰতত ইয়াৰ পেচেণ্ট বা ৰোগীৰ সংখ্যাও বহুত বেছি হয় ক'বলৈ গ'লে মানে এভৰি 5জন অৰেল সাবমিউকাছ ফাইব্ৰচিছ পেচেণ্টৰে তাৰ ভিতৰত এজনৰ তেনেকে মুখৰ কেঞ্চাৰ হোৱাৰ চান্সটো মানে খুব হাই থাকে এতিয়া এইখিনি হ'ল ইয়াৰ লক্ষণ এতিয়া ইয়াৰ ট্ৰিটমেণ্ট বুলি ক'লে ট্ৰিটমেণ্টটো কেনেকুৱা হয় ক'বলৈ গ'লে অৰেল সাবমিউকাছ ফাইব্ৰচিছ এটা প্ৰগ্ৰেছিভ ডিজৰ্ডাৰ আৰু ইয়াতে মানে কি হয় আপোনাৰ মুখৰ ভিতৰত মানে একদম চামনিৰ নিচিনা কিছুমান মানে এবনৰ্মেল কলাজেন কোষ কিছুমান ডিপজিট হয় সেইটোকে ফাইব্ৰচিছ হোৱা বুলি কোৱা হয় আৰু সেই ফাইব্ৰচিছটো এনেকুৱা এটা বস্তু যিটো মানে ইৰিভাৰ্চিবল তাক আপুনি ৰিভাৰ্চ কৰিব নোৱাৰে আপুনি যিমান ইচ্ছা কৰিলেও সেই আগৰ অৱস্থালৈকে তেনেকৈ আপুনি ঘূৰি যাব অসমৰ্থ হ'ব সেইটো কাৰণে সদায় আপোনালোকে মনত ৰাখিব যে আপোনালোকে বেমাৰটো নিজেই প্ৰতিহত কৰিব পাৰে আৰু সেইটো কাৰণে আপোনালোকে এইবোৰ বদ অভ্যাস যেনেকৈ তামোল চাধা গুটখা এই বস্তুবোৰৰ পৰা আপোনালোকে নিজে দূৰত থাকিব চেষ্টা কৰক যাতে এই বেমাৰবোৰ আপোনালোকে বা এই আহুকালবিলাক আপোনালোকে তেনেকৈ মাতি নলয় যিহেতু বেমাৰটো প্ৰিভেণ্টে কৰিব পাৰি তো এই বস্তুবোৰ এভইড কৰিলে আপোনালোকে বেমাৰটোৰ পৰা তেনেকৈ দূৰত থাকিব এই বেমাৰটোৰ পৰা আপোনালোকে তেনেকৈ বিৰত থাকিব তো এই বদ অভ্যাসবোৰ আপোনালোকে আজিয়েই পৰিত্যাগ কৰক বেমাৰটো তেনেকৈ ইৰিভাৰ্চিবল হয় মানে তাক পুনৰাই আগৰ অৱস্থালৈকে ঘূৰাই নিব নোৱাৰি তো কিমান ভয়ংকৰ পৰ্যায়লৈকে এই বেমাৰটো যাব পাৰে আপোনালোকে সেইটো অনুধাৱন কৰক আৰু আজিয়েই যদি কোনোবা পেচেণ্টৰ এই ভিডিঅ'টো চাই থকা কোনোবা পেচেণ্টৰ তেনেকুৱা যদি কিবা অভ্যাস আছে আপোনালোকে বন্ধ কৰক সেই অভ্যাসটো একেবাৰে তেনেকৈ বাদ দিয়ক এটলিষ্ট আপোনালোকৰ বেমাৰটো প্ৰগ্ৰেছন হোৱাৰ পৰা তেনেকৈ আপোনালোকে ৰখাব পাৰিব এতিয়া দৰৱ পাতিৰ ৰোলটো কেনেকুৱা হয় মই যিহেতু অলৰেডি ক'লোঁ বেমাৰটো প্ৰগ্ৰেছিভলি তেনেকৈ বাঢ়ি গৈ থাকে আৰু ইৰিভাৰ্চিবল হয় তো সম্পূৰ্ণ যে আগৰ অৱস্থালৈকে ঘূৰি আহিব সেইটো মই ক'ব নোৱাৰোঁ কিন্তু হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত এনেকুৱা কিছুমান দৰৱ ডেফিনেটলি আছে যিবোৰে বেমাৰটো সঠিক সময়ত তেনেকৈ ধৰাত পৰিলে বেমাৰটো প্ৰগ্ৰেছনটো বহু পৰিমাণে তেনেকৈ ৰখাই দিব পাৰে আৰু ইনিচিয়েল অৱস্থাত খুব মানে আৰম্ভণিৰ অৱস্থাত তেনেকৈ ধৰাত পৰিলে হোমিঅ'পেথিক দৰৱৰ সেৱন কৰিলে এজন কোৱালিফাইড হোমিঅ'পেথিক ডক্টৰৰ আণ্ডাৰত আপোনালোকৰ বেমাৰটোতো প্ৰগ্ৰেছন নহয়েই সি
তাৰ মানে কিউৰ হোৱাও তেনেকুৱা চান্স থাকে যদি একদম ইনিচিয়েলি তেনেকৈ মানে বেমাৰখিনি ধৰাত পৰি কিনে তেনেকৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে। সেনেকুৱা হ'লে অবভিয়াছলি আপোনালোকৰ এই যিবিলাক লক্ষণবিলাক মই ক'লোঁ, যিবোৰ মানে অত্যন্ত মানে ভয়ানক, এই লক্ষণবিলাকৰ পৰা আপোনালোকে ডেফিনেটলি হাত সাৰি কিনে থাকিব পাৰিব। কমনলি বা ৱেল ইণ্ডিকেটেড হোমিঅ'পেথিক দৰৱ তিনিটাৰ মই নাম কৈ দিছোঁ। সেইকেইটা হৈছে, এটা হৈছে হাইড্ৰেষ্টিছ কেনাডেন্সিছ, এটা হৈছে কোনিয়াম মেকুলেটাম, আৰু এটা হৈছে কেলকেৰিয়া ফ্লুৰিকাম। এইকেইটা মেডিচিন মানে ইয়াৰ ৰোল আছে এই বেমাৰটোত। কিন্তু মই আকৌ কৈছোঁ, দৰৱবোৰ আপোনালোকে এজন কোৱালিফাইড হোমিঅ'পেথিক ডক্টৰক ভালকৈ দেখুৱাই তেওঁৰ লগত কনচাল্টেশ্যন কৰি ডায়েগনচিছটো নিৰূপণ কৰি আৰু তেওঁ নিৰ্ধাৰিত কৰি দিয়া ড'জ হিচাপতহে আপোনালোকে যেন দৰৱবিলাক সেৱন কৰে। আৰু বহুত ক্ষেত্ৰত তেনেকৈ এই স্পেচিফিক দৰৱবিলাকৰ লগতে কনষ্টিটিউচনেল দৰৱৰো তেনেকুৱা ৰোল থাকে, যিটো এজন কোৱালিফাইড ডক্টৰেহে আপোনাক তেনেকৈ ক'ব পাৰিব। চ' এই বিষয়টো আপোনালোকে গুৰুত্ব দিব, আৰু মই কোৱা কথাখিনি আপোনালোকে তেনেকৈ অলপ অনুধাৱন কৰিলে এই ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্যটো সফল হোৱা বুলি মই তেনেকৈ ভাবিম। আজিলৈ আহিছোঁ, নমস্কাৰ।